হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো খুবেই ইনফৰ্মেটিভ তথা গুৰুত্বপূৰ্ণ হয়। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম হৈ যোৱা গ্ৰেড 3 এক্সামৰ কাট অফৰ ওপৰত। এই এক্সামটোত কাট অফ কিমান থাকিব বা কিমান পালে আমি পৰীক্ষাটোত উত্তীৰ্ণ হ'ম, সকলোবিলাক ডিটেইলছভাৱে আলোচনা কৰিম। ইয়াত যিটো কাট অফ আমি আলোচনা কৰিম, এই কাট অফটো এক্সপেক্টেড কাট অফ হয় বা টেণ্টেটিভ কাট অফ বুলি আমি ধৰিব পাৰোঁ। আমি প্ৰথমতে কাট অফখিনি চাই লওঁ, তাৰপিছত আমি ইয়াৰ ওপৰত আলোচনা কৰিম কেনেকৈ কি হয়। এই যিমানখিনি কাট অফ ইয়াত এনালাইচিছ কৰা হৈছে, এই কাট অফখিনি মেক্সিমাম কেণ্ডিডেটৰ ফিডবেকৰ ওপৰত নিৰ্ভৰ কৰি কৰা হৈছে। কাৰণ যিহেতু মই নিজেও এক্সাম হলত ডিউটিৰতো অৱস্থাত আছিলোঁ, এক্সাম শেষ হোৱাৰ পিছত মই কেণ্ডিডেটবিলাকৰ ফিডবেক লৈছিলোঁ, বহুখিনি কেণ্ডিডেটৰ ফিডবেক লৈছিলোঁ বা ছ'চিয়েল মিডিয়াৰ দ্বাৰা মই কেণ্ডিডেটসকলৰ পৰা ফিডবেক পাইছিলোঁ। সেই ফিডবেকসমূহ একত্ৰিত কৰি তাক ৰেচনেলাইজেশ্যন কৰি কিনে এটা টেণ্টেটিভ কাট অফ উলিওৱা হৈছে। এই কাট অফটো কোনো অফিচিয়েলি কাট অফ নহয়, আকৌ এবাৰ কৈছোঁ এইটো টেণ্টেটিভ কাট অফ হয়। আৰু যিটো অফিচিয়েলি কাট অফ ফাইনেলি যিটো ওলাব প্ৰায় একেই থাকিব, কিছু অলপ ডিফাৰেঞ্চ হ'ব, প্ৰায় একে থাকিব। আমি এতিয়া কাট অফখিনি চাই লৈছোঁ। জেনেৰেল কেণ্ডিডেটৰ এজনৰ কাৰণে কাট অফ থাকিব 125 to 135, কাৰণ লাষ্টবাৰ যি ADRE এক্সাম গৈছিল, সেই ADRE এক্সামতে কাট অফ 141 প্লাছত উঠিছিল। কিন্তু তাত কি আছিল, তাৰ মেইন কথাটো হ'ল তাত নিগেটিভ মাৰ্ক নাছিল। এইবাৰ যিহেতু নিগেটিভ মাৰ্ক আছে আৰু বহুতো কেণ্ডিডেটে কৈ আছে যে এক্সাম পেপাৰখন বহুত ইজি আহিছে, কিন্তু এইটো কথা ক'ব বিচাৰোঁ যে ইজি অহা বুলি বহুতে কৈছে, কিন্তু তাৰ ভিতৰতো যদি আহি কিনে ঘৰত ভালকৈ স্ক্ৰুটিনি কৰে, তেতিয়া দেখা পাব যে কমন মিষ্টেক দুই এটা কাৰোবাৰ নহয় কাৰোবাৰ হৈছে। গতিকে একুৰেট নাম্বাৰ পাবলৈ বহুতো সক্ষম নহয়, কিবা নহয় কিবা এটা মিষ্টেক হৈ যাব। আৰু যিটো কাট অফটো মেইনলি নিৰ্ভৰ কৰে কিহৰ ওপৰত, পোষ্ট আৰু তাৰ এগেইনষ্টত কিমান কেণ্ডিডেট আছিল তাৰ ওপৰতো নিৰ্ভৰ কৰে। সেই গোটেইখিনি মিলাই কিনে এই কাট অফটো যুগুত কৰা হৈছে। OBC কেণ্ডিডেটৰ কাৰণে কাট অফটো হ'ব 115ৰ পৰা 125, আৰু SC ST এইখিনিৰ কাৰণে 100ৰ পৰা 110, আৰু PWD কেণ্ডিডেটৰ কাৰণে 85ৰ পৰা 100 এইখিনি কাট অফ থাকিব। ইয়াৰ পিছত আৰু এটা কথা আছে যে অসম চৰকাৰে এটা ঘোষণা কৰিছিল। সেই ঘোষণাটো হ'ল যে যিবিলাক কেণ্ডিডেটৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই, গভৰ্ণমেণ্ট এমপ্লয় কোনো নাই, তেওঁলোকক 5% এটা ৱেইটেজ দি দিব। যদি এইটো সঁচাকৈয়ে লাগু হৈ যায়, আশা কৰোঁ এইটো লাগু হৈ যাব। যদি লাগু হৈ যায় তেতিয়াহ'লে সেই কেণ্ডিডেটসকলে বেনিফিট পাব যিসকলৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল নাই, তেওঁলোকে টোটেল মাৰ্কৰ এগেইনষ্টত 5% এটা ৱেইটেজ পাব। গতিকে আশা কৰোঁ যে এই যিটো কাট অফ আমি এনালাইচিছ কৰিলোঁ, এই কাট অফখিনি ভিতৰতে থাকিব। প্ৰায় একজেক্টলি 100% হয় বুলি কৰিব পাৰি, অলপ কিছু ডিফাৰেঞ্চ হৈ যাব পাৰে। আৰু যিটো 5% গভৰ্ণমেণ্টৰ পৰা ৱেইটেজ দিব, সেইটো মানে এপ্লাই হওক বুলি আশা ৰাখিছোঁ। আৰু যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা লেটেষ্ট নটিফিকেশ্যন আহি যায়, তাৰ ৱেইটেজটো 5%ৰ বিষয়ে কিবা নতুনকৈ এড কৰিছে বা তাক ইনক্লুড কৰিছে বা কৰা নাই, তো মই নিশ্চয় ভিডিঅ' আকাৰে জনাই দিম। এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বোৰ সময়মতে পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।